নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আমি আলোচনা কৰি আছিলোঁ সেৱা বোৰ্ড ক্লাছ 10ৰ ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ বিষয়ে। আমি আগৰ ভিডিঅ'টোত বংগ বিভাজনৰ প্ৰস্তাৱনা আৰু পটভূমিৰ বিষয়ে আলোচনা কৰিলোঁ। আজি আমি বংগ বিভাজনৰ বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আমি গম পালোঁ যে বংগ বিভাজনত লৰ্ড কাৰ্জনৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ। লৰ্ড কাৰ্জনেই বংগ বিভাজন সংঘটিত কৰিছিল। লৰ্ড কাৰ্জনক বংগ বিভাজনত সহায় কৰিছিল দুজন ব্যক্তিয়ে। তেওঁলোক হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু জন বেমফিল্ড ফুলাৰ। 1903 খ্ৰীষ্টাব্দত এণ্ড্ৰু ফ্ৰেজাৰ বংগপ্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰ পদত অধিষ্ঠিত হোৱাৰ পিছত তেওঁ ভাইচৰয় লৰ্ড কাৰ্জনে তেওঁক প্ৰাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিছিল। এণ্ড্ৰু ফ্ৰেজাৰে তেতিয়া পূৰ্বতে উইলিয়াম ৱাৰ্ডে আগবঢ়োৱা পৰামৰ্শটোৰ সামান্যতম ৰদ-বদল কৰি বা সাল সলনি কৰি বংগ বিভাজনৰ আঁচনি এখন যুগুত কৰিছিল। তেওঁ বংগপ্ৰদেশৰ পৰা ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী সংমণ্ডলক কাটি আনি চুবুৰীয়া অসমৰ লগত সংলগ্ন কৰি বংগ বিভাজনৰ আঁচনিখন তৈয়াৰ কৰি 28 মাৰ্চ 1903 খ্ৰীষ্টাব্দ তাৰিখে কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল। তাত সৰ্বমুঠ জিলা আছিল 15খন। 1 জুন 1903 খ্ৰীষ্টাব্দ তাৰিখে ভাইচৰয় লৰ্ড কাৰ্জনে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰ সচিব হাৰ্বাৰ্ট ৰিজলিৰ লগত আলোচনা কৰি বংগ বিভাজনৰ প্ৰক্ৰিয়াটোৰ এটা বিস্তাৰিত বিতৰণ প্ৰস্তাৱ তৈয়াৰ কৰিছিল। ইংৰাজীত ৰাষ্ট্ৰ সচিব হৈছে ছেক্ৰেটাৰী অফ ষ্টেট। যথাৰীতি লণ্ডন চৰকাৰে প্ৰস্তাৱটো গ্ৰহণ কৰাৰ পিছত ই আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া নামেৰে বিবেচিত হৈছিল। আৰু আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকাটো হৈছে মিনিট অন টেৰিটৰিয়েল ৰিডিষ্ট্ৰিবিউচন ইন ইণ্ডিয়া। এইখিনিতে তোমালোকে মন কৰিবা, কুৱেশ্যনত আহিব পাৰে আঞ্চলিক পুনৰ্গঠন সংক্ৰান্ত টোকা কাৰ নেতৃত্বত গঠন কৰা হৈছিল? ভাৰত সচিব ৰিজলিৰ নেতৃত্বত গঠন কৰা হৈছিল। প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰত 1903 খ্ৰীষ্টাব্দত প্ৰকাশ কৰাৰ পিছত ৰিজলি পেপাৰ্ছ নামেৰে জনাজাত হৈছিল। বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। বংগভংগ মানে কি তোমালোকে বুজি পাইছানে? বংগভংগ হৈছে বংগ দেশখনক দ্বিখণ্ডিত কৰা বা ভাগ কৰা। বংগ দেশখনক দ্বিখণ্ডিত কৰি তাৰ পৰা 3টা বৃহৎ অঞ্চল উলিয়াই অনা হৈছিল। সেই 3টা সংমণ্ডল আছিল ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এই 3খন ঠাই উলিয়াই আনি আমাৰ অসমৰ সৈতে সংযোগ কৰিছিল। এই প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী এই 3টা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল 1,06,540 বৰ্গ মাইল। জনসংখ্যা আছিল 31 নিযুত। ইয়াৰ 18 নিযুত মুছলমান আৰু 12 নিযুত হিন্দু আছিল। বিশাল বংগপ্ৰদেশক এজন লেফটেনেণ্ট গভৰ্ণৰে সুচাৰুৰূপে শাসন কৰিব নোৱাৰাৰ অজুহাত দেখুৱাই প্ৰদেশখনৰ উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম ইষ্টাৰ্ণ বেংগল এণ্ড আছাম নামৰ প্ৰদেশখন গঠন কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছিল। আনহাতে বংগ প্ৰদেশৰ অৱশিষ্ট অংশ অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰৰ আগৰ দৰেই সংযোগ ঘটাই আনখন বংগ প্ৰদেশ বৰ্তাই ৰখাৰ পৰিকল্পনা লোৱা হয়। ইয়াত তোমালোকে নিশ্চয় বুজিব পাৰিছা যে বংগদেশক দ্বিখণ্ডিত কৰি পূৰ্ববংগ আৰু অসম নামে এখন নতুন প্ৰদেশ গঠন কৰা হয় আৰু যি অৱশিষ্ট অংশ আছিল তাক আগৰ দৰেই ৰাখি অৰ্থাৎ পশ্চিম খণ্ডৰ সৈতে বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ আগৰ দৰে ৰাখি আন এখন বংগ প্ৰদেশ বৰ্তাই ৰখা হৈছিল।
ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল 3,10,00,000। ইয়াৰ 1,80,00,000 মুছলমান আৰু 1,20,00,000 হিন্দু আছিল। তোমালোকে নিশ্চয় বুজিব পাৰিছা যে পূৰ্ববংগ আৰু অসম নামৰ নতুন প্ৰদেশখনৰ ৰাজধানী কৰা হৈছিল ঢাকাক। আনহাতে কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ বংগ প্ৰদেশৰ জনসংখ্যা আছিল 5,40,00,000। ইয়াৰ 4,02,00,000 হিন্দু আৰু 90,000 মুছলমান। উল্লেখ্য যে বিহাৰী আৰু উৰিয়া লোকৰ তুলনাত বংগ প্ৰদেশত বঙালী লোক সংখ্যালঘুত পৰিণত হৈছিল। আমি গম পালো যে এহাতে তেওঁলোকে ঢাকাক ৰাজধানী ৰাখিলে, আনহাতে কলিকতাক ৰাজধানী ৰাখিলে, অৰ্থাৎ তেওঁলোকে দুটা খণ্ডত সম্পূৰ্ণৰূপে বিভক্ত কৰিলে। ইয়াৰ ফলত বংগ প্ৰদেশত বঙালী লোকসকল বিহাৰী আৰু উৰিয়াৰ তুলনাত সংখ্যালঘুত পৰিণত হ'ল, মানে মাইনৰিটিত পৰিণত হৈছিল। আমি এতিয়ালৈ বুজিলো যে বংগভংগ মানেনো কি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বিষয়বস্তুটো বুজি পাইছা। লৰ্ড কাৰ্জনে শাসনৰ সুবিধাৰ্থে বংগ প্ৰদেশৰ আয়তন সৰু আৰু প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাৰ যুক্তি দাঙি ধৰিছিল। যদিও এই আঁচনিৰ অন্তৰালত দুৰভিসন্ধিয়ে অতি ফটফটীয়াকৈ প্ৰকাশ পাইছিল, কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান, কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসনৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল। ভাৰত সচিব হাৰ্বাৰ্ট ব্ৰিজলিয়ে কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল, ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি ছিঙি চূৰমাৰ কৰিব। উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। ইংৰাজে ভাৰতীয়ৰ মাজত ছেপাৰেশ্যন কৰিছিল, মানে বিভাজন কৰিছিল। তেওঁলোকে দেখিলে যে হিন্দু আৰু মুছলমান একেলগে থাকিলে স্বাধীনতা আন্দোলন দুৰ্বল কৰিব পৰা নাযাব। সেইকাৰণে তেওঁলোকে হিন্দু আৰু মুছলমানক পৃথক কৰিছিল। তেওঁলোকে ভাবি উঠিছিল যে হিন্দু আৰু মুছলমানৰ পৃথকীকৰণৰ দ্বাৰাহে স্বাধীনতা আন্দোলন দুৰ্বল কৰিব পৰা যাব বা স্বদেশী আন্দোলন সংঘটিত নহ'ব। সেই উদ্দেশ্য আগত ৰাখিয়েই তেওঁলোকে কিছু অংশ দুৰ্বল কৰিবলৈ দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি চূৰমাৰ কৰিছিল। যিকোনো কাম একেলগে থাকিলে সোনকালে সমাধা হয় আৰু পৃথকীকৰণৰ দ্বাৰা সেই কামটো দুৰ্বল হৈ পৰে। তেওঁলোকে জানিছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, সেইকাৰণে তেওঁলোকে বংগ দেশখনক দ্বিখণ্ডিত কৰিছিল। বংগভংগৰ তেওঁলোকৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু আৰু মুছলমানৰ মাজত থকা একতা ভাঙি দিয়া। এই উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা। বংগভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব ইংৰাজসকলে বিচাৰিছিল। কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখিয়েই বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। অৰ্থাৎ যিসকল হিন্দু বঙালী লোক আছিল তেওঁলোকক দুয়োখন ঠাইতে সংখ্যালঘুত পৰিণত কৰিছিল। বংগ দেশখনক ভাঙি দ্বিখণ্ডিত কৰি তেওঁলোকৰ যি বৃহৎ সম্প্ৰদায়ৰ লোক আছিল তেওঁলোক দুয়োখন ঠাইতে ভাঙি গৈছিল আৰু তেওঁলোক সংখ্যালঘু হৈ পৰিছিল। এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয়ৰ মাজত সাম্প্ৰদায়িকতাৰ বিহুগুটি সিঁচি দিয়াৰ পৰিকল্পনা হাতত লৈছিল। একে সময়তে তেওঁ ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। বংগভংগৰ সময়ত মুছলমানসকল অতি পিছপৰা আৰু অনগ্ৰসৰ আছিল। সেইকাৰণে ইংৰাজে মুছলমানসকলক
ইংৰাজৰ তলতীয়া কৰি ল'ব বিচাৰিছিল। একে সময়তে সেই সময়ত যিসকল ইংৰাজ বিৰোধী চৰমপন্থী আছিল তেওঁলোকক দমন কৰাৰ বাবে বংগভংগক এপাত অস্ত্ৰ হিচাপে তেওঁলোকে বাছি লৈছিল। 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰীত লৰ্ড কাৰ্জনে বংগভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। 9 জুন তাৰিখে ভাৰত সচিব জন ব্ৰড্ৰিকে তাৰ বাৰ্তাৰ যোগেদি বংগভংগৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত 19 জুলাইত 1905 ভাৰত ব্ৰিটিছ চৰকাৰে বংগভংগৰ পৰিকল্পনাটো প্ৰকাশ কৰিছিল। 1 ছেপ্টেম্বৰত 1905 পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰে। 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা 1 ছেপ্টেম্বৰ বংগভংগৰ 4-দফীয়া আঁচনিখন আছিল এনেধৰণৰ। বংগভংগ আঁচনিৰ প্ৰথম দফা, এইটো তোমালোকে মন কৰিবা। ক ৰাজশ্বাহী, ঢাকা, চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। বংগভংগ আঁচনিৰ খ হৈছে পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। খ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। আৰু দ্বিতীয় দফাটোত আছে ক পূৰ্ববংগ অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় হাইকোৰ্ট স্থাপন হ'ব। খ সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰযুক্ত হ'ব। 3 নম্বৰ দফাটো হৈছে ক পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ সহ বংগপ্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। 4 নং দফা হৈছে ক 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজনৰ পৰিকল্পনা কাৰ্যকৰী হ'ব। এই দফাকেইটা তোমালোকে মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম স্বদেশী আন্দোলন 1905 পৰা 11। বংগবাসীৰ ইচ্ছাৰ বিপৰীতে ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা হাতত লৈছিল। বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় 1848 পৰা 1925, বিপিন চন্দ্ৰ পাল 1858 চনৰ পৰা 1932, অৰবিন্দ ঘোষ 1872 পৰা 1950, ৰবীন্দ্ৰনাথ ঠাকুৰ 1861 পৰা 1941, ৰাস বিহাৰী বসু 1845 পৰা 1921, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী 1864 পৰা 1919 আদি বিখ্যাত চিন্তা নায়কসকলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাইছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনতাৰ মাজত জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ যি পৰিকল্পনা হাতত লৈছিল, বংগবাসীয়ে মুঠেও তাক পচন্দ কৰা নাছিল। এই বংগভংগ বংগবাসীৰ ইচ্ছাৰ বিৰুদ্ধে আছিল। ইংৰাজৰ এই চক্ৰান্তৰ বিষয়ে বংগবাসী আৰু বংগৰ বিখ্যাত চিন্তানায়কসকলে বুজি পাইছিল। সেইকাৰণে তেওঁলোকে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। সেইকাৰণে সেই সময়ৰ বংগৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাস বিহাৰী বসু, ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি বিখ্যাত চিন্তানায়কসকলে ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনজাগৰণ সৃষ্টি কৰিছিল। বংগ বিচ্ছেদ কাৰ্যকৰী কৰিলে বঙালী জাতিৰ ঐতিহ্যত আঘাত হোৱাৰ লগতে হিন্দু মুছলমানৰ মাজৰ সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা কৰি তেওঁলোকে লিখনি আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। বংগ বিভাজনৰ বিৰুদ্ধে জনমত গঠনৰ হেতু তেওঁলোকে পোনপ্ৰথমে জনতাৰ পৰা স্বাক্ষৰ সংগ্ৰহৰ অভিযান হাতত লৈছিল। ইংৰাজ চৰকাৰে বংগ বিভাজন কৰি হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট কৰিবলৈ বিচাৰিছিল। এই কথা তেতিয়া
বংগবাসীয়ে বুজি পাইছিল আৰু চিন্তাবিদসকলে বুজি পাইছিল। সেইকাৰণে তেওঁলোকে নানা লিখনি আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ পৰা বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল আৰু স্বাক্ষৰ গ্ৰহণ কৰিছিল। প্ৰায় ৭০,০০০ স্বাক্ষৰ সম্বলিত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল। কিন্তু ইমানৰ পিছতো ব্ৰিটিছ চৰকাৰে আত্মপক্ষ সমৰ্থন কৰি ভাল প্ৰশাসনৰ কথা কৈ এণ্ড্ৰু ফ্ৰেজাৰৰ বংগভংগৰ আঁচনিৰ যুক্তিযুক্ততা প্ৰচাৰ কৰাত বংগদেশৰ জনতা ক্ষুব্ধ হৈছিল। যেতিয়া বংগৰ ৭০,০০০ লোকৰ স্বাক্ষৰিত প্ৰতিবাদ পত্ৰ ভাৰত সচিবৰ হাতত অৰ্পণ কৰা হৈছিল, সেইখন ইংৰাজ চৰকাৰে অকণো মন দিয়া নাছিল। সেই প্ৰতিবাদ পত্ৰৰ প্ৰতি তেওঁলোকৰ কোনো কাণসাৰ দিয়া নাছিল। ইয়াৰ বিপৰীতে এণ্ড্ৰু ফ্ৰেজাৰে বংগভংগৰ আঁচনিৰ বিভিন্ন যুক্তিযুক্ততা দেখুৱাইছিল যে এইখন আঁচনি ভাল হ'ব বংগৰ মানুহৰ বাবে। ইয়াৰ বাবে বংগদেশৰ জনতাসকল ইংৰাজ চৰকাৰৰ প্ৰতি ক্ষুব্ধ হৈ গৈছিল বা খং উঠিছিল তেওঁলোকৰ। বংগভংগৰ আঁচনিৰ বিষয়ে বংগৰ লোকসকলে জানি উঠিছিল যে এইটো এটা ইংৰাজ চৰকাৰৰ চক্ৰান্ত, হিন্দু আৰু মুছলমানৰ মাজত বিভেদ অনাৰ। সেইবাবে সকলো শিক্ষিত লোক চিন্তাবিদসকলে প্ৰতিবাদত নামি পৰিছিল ইংৰাজ চৰকাৰৰ বিৰুদ্ধে। চৰকাৰৰ ফালৰ পৰা বংগ বিচ্ছেদ কাৰ্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশতে বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। ইংৰাজ চৰকাৰৰ বংগ বিচ্ছেদ কাৰ্যত পৰিণত কৰাৰ যি মনোভাৱ আছিল স্পষ্টকৈ প্ৰকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰৰ বিৰোধী জনজাগৰণে ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ ধৰিলে। জাতীয় জনমতক ইংৰাজ চৰকাৰে উপেক্ষা কৰিছিল বা আওকাণ কৰিছিল আৰু ইয়াৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰিবলৈ হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চৰকাৰে কাৰ্যপন্থা হাতত লৈছিল। ইয়াৰ ফলস্বৰূপে বংগ বিভাজনৰ বিৰুদ্ধে সমগ্ৰ বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। এইকাৰণে লৰ্ড কাৰ্জনে ভাৰতীয়সকলৰ শিক্ষা, সংবাদপত্ৰ, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল। তেওঁৰ বংগ বিভাজনৰ পৰিকল্পনাও আছিল প্ৰতিক্ৰিয়াশীল। গতিকে বংগভংগৰ অসন্তুষ্টিৰ উত্তাপে প্ৰবল বিক্ষোভৰ সৃষ্টি কৰিছিল। 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। এইখিনিতে তোমালোকে মন কৰিবা 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হৈছিল আৰু 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিল। বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ পোৱাৰ লগে লগে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছিল বিভিন্ন প্ৰতিবাদী সভা। ইয়াত প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল, মানে ঢৌ উঠিছিল। জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহে এই গণসংগ্ৰামত জঁপিয়াই পৰিছিল। বংগ বিভাজন বংগৰ লোকসকলে মুঠেও মানি ল'ব বিচৰা নাছিল। সেই গতিকে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহে একগোট হৈছিল আৰু সকলোৱে জনসংগ্ৰামত যোগ দিছিল। দলে বলে যোগ দি ইংৰাজ চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল বা আন্দোলন কৰিছিল। বংগ বিচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামে জনাজাত। ইয়াত বিদেশী বস্তু মানে হৈছে বিদেশত প্ৰস্তুত কৰা পণ্য আৰু স্বদেশী বস্তু হৈছে আমাৰ নিজৰ দেশত যিবোৰ সামগ্ৰী
ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা হৈছিল সেইবোৰ। বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ যি সিদ্ধান্ত জনসভাত অনুমোদিত হৈছিল, ইয়াৰ পিছতে এই আন্দোলনক স্বদেশী আন্দোলন নামে জনাজাত হৈছিল। সঞ্জীৱনী পত্ৰিকাত সম্পাদক কৃষ্ণ কুমাৰ মিত্ৰ 1852 পৰা 1936 প্ৰকাশিত হৈছিল। 6 জুলাই 1904 খ্ৰীষ্টাব্দ। বংগৰ সৰ্বনাশ নামৰ প্ৰবন্ধটোৱে বংগদেশৰ জনতাৰ মাজত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা 14 জুলাই 1905 খ্ৰীষ্টাব্দত খুলনাত বাগেৰবাৰী অনুষ্ঠিত হৈছিল। এইখিনিতে তোমালোকে মনত ৰাখিবা সঞ্জীৱনী পত্ৰিকা কিমান চনত প্ৰকাশিত হৈছিল আৰু ইয়াৰ সম্পাদক কোন আছিল। সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত যে হৈছিল, এইটো তোমালোকে মনত ৰাখিবা। প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল 14 জুলাই 1905 খ্ৰীষ্টাব্দত আৰু ঠাই আছিল খুলনা বাগেৰবাৰী। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্যে নেতাসকলে জন্মভূমিক খণ্ড বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ 16 আৰু 17 জুলাই তাৰিখে 1905 খ্ৰীষ্টাব্দ অনুৰূপ সভা ক্ৰমে কিশোৰগঞ্জ আৰু পাবনাত অনুষ্ঠিত হৈছিল। বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা অৰ্থাৎ 20 জুলাই 1905 দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল। দিনাজপুৰৰ মহাৰাজ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত নতুন কৰ্মপন্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। জিলা পৰ্যায়ত বংগভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পিছদিনা অৰ্থাৎ 20 জুলাই 1905 চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল আৰু এই সভাখনৰ লিড লৈছিল দিনাজপুৰৰ মহাৰাজে। আৰু এই দুইখন যি সভা হৈছিল তাত বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল। কাৰণ ভাৰতীয় লোকসকলে বুজি উঠিছিল যে যেতিয়া বিদেশত নিৰ্মিত কাপোৰ বয় বস্তুবিলাক ভাৰতীয় মানুহে বৰ্জন কৰিব, তেতিয়া ইংৰাজৰ ব্যৱসায় বহু দুৰ্বল হৈ পৰিব। সেইবাবে জিলা পৰ্যায়ত সভা সমিতি আয়োজন কৰি তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ আঁচনি লোৱা হৈছিল। প্ৰতিবাদকাৰীসকলে সভাবোৰত বিদেশী বস্তুবোৰ জ্বলাই দিছিল আৰু স্বদেশী বস্তুবোৰ আঁকোৱালি লৈছিল। বংগ বিভাজনৰ ফলত যি আন্দোলন গঢ়ি উঠিছিল, এই আন্দোলনমুখৰ পৰিৱেশে ছাত্ৰ সমাজক আকৰ্ষণ কৰিছিল। ৰিপন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল। বৰ্তমান সুৰেন্দ্ৰনাথ কলেজ আৰু চন আছিল 18 জুলাই 1905। 31 জুলাই তাৰিখে 1905 খ্ৰীষ্টাব্দ ৰিপন কলেজৰ ছাত্ৰসকলৰ নেতৃত্বত কলিকতাৰ সমগ্ৰ স্কুল কলেজৰ ছাত্ৰই বিশাল ছাত্ৰ সমাৰোহ আয়োজন কৰি বংগ বিভাজনৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। 7 আগষ্ট তাৰিখে 1905 খ্ৰীষ্টাব্দ মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বাজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হয়। বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা প্ৰতিনিধিৰ আহ্বান মৰ্মে এইখন সভাই বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ইয়াৰ পৰা আমি গম পালোঁ যে বংগ বিভাজনৰ ফলত যি আন্দোলন গঢ়ি উঠিছিল, ইয়াত ছাত্ৰ সমাজেও সমানেই ভাগ লৈছিল আৰু তেওঁলোকে শ্ৰেণীকোঠা ত্যাগ কৰিছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প হাতত লৈছিল। 7 আগষ্ট তাৰিখে
1905 চনত মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাত কলিকতাত কাছিম বজাৰৰ টাউন হলত যি বিশাল জনসভা অনুষ্ঠিত হৈছিল। এই সভাত বিভিন্ন ঠাইৰ পৰা বিভিন্ন প্ৰতিনিধিয়ে আহি অংশগ্ৰহণ কৰিছিল। সেই প্ৰতিনিধিসকলৰ আহ্বান মৰ্মে এইখন সভাই বিদেশৰ পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰসকলে সেইদিনা মুকুন্দ দাসৰ হে বংগজননী স্বৰ্ণ প্ৰসৱিনী শিকিছে সবাই কৰিতে ভাৱনা বিলাতী পোছাকে আৰ সাজিব না বিলাতী আহাৰ বিলাতী আচাৰ ত্যাজিত কৰিব গীতটি পৰিৱেশন কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংঘত গঠন হৈছিল। এইটো তোমালোকে মনত ৰাখিবা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্ৰদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল। বিদেশী সামগ্ৰীৰ কিনা বেচা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক প্ৰতিষ্ঠানত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল। সভাস্থলীত বিদেশী বস্তু আৰু বিদেশী সা-সামগ্ৰী দাহ কৰা হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ উদাত্ত ভাষণ প্ৰদান কৰি বংগবাসীক সাম্প্ৰদায়িকভাৱে ঐক্যবদ্ধ বজাই ৰাখিবলৈ কৈছিল। মানে হিন্দু মুছলমানৰ মাজত মিলাপ্ৰীতিৰ ভাৱ বজাই ৰাখিবলৈ আহ্বান জনাইছিল। বিদেশী সামগ্ৰী বেচা কিনা বন্ধ কৰিবলৈ ছাত্ৰসকলে ব্যৱসায়িক যিবিলাক প্ৰতিষ্ঠান আছিল ইংৰাজ চৰকাৰৰ তাত পিকেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু সভাস্থলীত বিদেশী বস্তুবোৰ আৰু বিদেশী সা-সামগ্ৰীবোৰ দাহ কৰা হৈছিল বা জ্বলাই দিয়া হৈছিল। আজিলৈ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো দীঘল হোৱাৰ বাবে ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'টোত আমি স্বদেশী আন্দোলনৰ যিখিনি ৰৈ গৈছে ইয়াৰ পৰা আলোচনা আৰম্ভ কৰিম। আজিলৈ ভিডিঅ'টোত ইমানেই আছিল। পৰৱৰ্তী অংশ পিছৰ পাৰ্টত দিয়া হ'ব। আজিলৈ ধন্যবাদ।